পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰমন পুনৰ আহিছিল অনুহঁতৰ ঘৰলৈ আৰু তেতিয়া ৰমনে কৈ আছিল তোৰ বয়ফ্ৰেণ্ডক বোলে বাইৰে ঘৰৰ পৰা খেদি দিলে, তাক খেদি মাৰৰ সতিনীক আনি ঘৰৰ ভিতৰত সোমালে। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ মনীষাই ৰমনক দেখি কৈছিলে তই ইয়াত কি কৰিছ। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰমনে কৈ আছিল বিভূতি ফুকনৰ বাহাৰ বালি আহি ঘৰ বালিত লগ লাগিলে আৰু তাই মোক সোধে মই কিয় ইয়াত আছোঁ। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ জীৱে ভয়ে ভয়ে প্ৰমক কৈ আছিল সেই মানুহজন আহিছে, মোক মাতি আছে, মোৰ বৰ ভয় লাগিছে প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই হাতত চুৰি লৈছিলে। পিছে প্ৰজ্ঞাই হাতত কিয় চুৰি ল'লে জানিবলৈ আপোনালোকে সম্পূৰ্ণ ধাৰাবাহিকখন চাব লাগিব। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।